নগাঁৱৰ সাংসদ যিগৰাকী সাংসদে মুছলমানসকলৰ ভোট লৈ মছজিদে মছজিদে ঘূৰি ফুৰি ভোট লৈ যি জয়যুক্ত হৈছে, সেই নেতাগৰাকীয়ে সংখ্যালঘু সমাজৰ বা মুছলমান সমাজৰ এজন প্ৰতিনিধি, সেইগৰাকী ৰেজাউল কৰিম চৰকাৰক কিন্তু চিনি পোৱা নাই বুলি কৈছে। ইয়াক লজ্জাজনক দুৰ্ভাগ্যজনক বিষয় বুলি আমি অভিহিত কৰিছো। আৰু এটা বিষয় যে আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আপোনাৰ ৰেজাউল কৰিম ডাঙৰীয়াক চিনি নাপায়। ইয়াতকৈ আৰু অপমানসূচক মন্তব্য হবলৈ নাপায়। আমি আগতেও দেখিছো যে আমাৰ যিসকল সংখ্যালঘু নেতা থাকে, যিসকলে আমাৰ বলিষ্ঠ কণ্ঠ হৈ থাকে, তেওঁলোকক কংগ্ৰেছে যোগদান কৰোৱাই তেওঁলোকক মিকুৰীৰ দৰে ব্যৱহাৰ কৰে, তেওঁলোকক আপোনাৰ নিমাতী কইনাৰ দৰে ব্যৱহাৰ কৰিবলৈ তেওঁলোকক প্ৰেছাৰ ক্ৰিয়েট কৰি ৰাখিবলৈ চেষ্টা কৰে, যাৰ কাৰণে আমাৰ সংখ্যালঘু সমাজৰ উন্নয়নৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক কামসমূহত কিন্তু আমি পিছ পৰি থাকিবলগীয়া হৈছে। আৰু এইবেলেও আমাৰ বলিষ্ঠ কণ্ঠ হিচাপে সেইদিনলৈকে আমচুত কাম কৰি অহা ৰেজাউল কৰিম চৰকাৰক তেওঁলোকে বিভিন্ন কথাৰে প্ৰতিশ্ৰুতি দি তেওঁলোকে যেনেধৰণে যোগদান কৰোৱাই তেখেতক আপোনাৰ অপমানসূচক মন্তব্য কৰি বাধ্য কৰালে ক্ষমা খুজুৱাবলৈ, তেখেতক দলত যোগদান কৰাই পেলাই তেখেতক যেনেধৰণে অপমান কৰা হৈছে। গতিকে আমাৰ কথাটো হৈছে, আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্টকৈ কৈছো যে কংগ্ৰেছত আমাৰ সংখ্যালঘু অঞ্চলত বা মুছলিম অঞ্চলত তেখেতসকলক নিষেধাজ্ঞা কৰা হ'ব। আৰু নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নামনি অসমৰ সংখ্যালঘু অঞ্চলসমূহত এই কংগ্ৰেছক নিষেধাজ্ঞা কৰিবলৈ আমি কণ্ঠাবোধ নকৰো। বিশেষ ধৰণে কেইজনমান নেতা আপোনাৰ বৰদুত বৰদলৈ আৰু আপোনাৰ দেৱব্ৰত শইকীয়াই কিন্তু সংখ্যালঘু অঞ্চলত কলা পতাকা আৰু তেওঁলোকে যদি ভোট বিচাৰি আচলতে সংখ্যালঘু অঞ্চলত আহে বা গৌৰৱ গগৈ ডাঙৰীয়াও যদি আহে, তেওঁলোকৰ কথা কিন্তু বিষম হ'ব। কাৰণ আমালোকৰ যিসমূহ অঞ্চলৰ উন্নয়নৰ পৰা আৰম্ভ কৰি সেইসমূহ অঞ্চলত উন্নয়ন কৰা হোৱা নাই। কংগ্ৰেছৰ ভুলৰ কাৰণে আজি আমাৰ সংখ্যালঘু মানুহখিনি উচ্ছেদ হবলগীয়া হ'ল, বিভিন্ন সময়ত কিন্তু জমৰ যন্ত্ৰণাত ভুগিবলগীয়া হ'ল। গতিকে আমাৰ কথা অতি স্পষ্ট, কংগ্ৰেছে যাতে ৰাজহুৱাভাৱে মুছলমান সমাজৰ ওচৰত যাতে ক্ষমা খোজে, নহলে কিন্তু কংগ্ৰেছক নামনি অসমৰ সংখ্যালঘু অঞ্চলসমূহত কিন্তু সোমাবলৈ দিয়া নহব। আৰু ৰকিবুল হুছেইন ডাঙৰীয়াকো কিন্তু আমাৰ ধুবুৰীলৈ আহিবলৈ দিয়া নহব। গতিকে আমি স্পষ্টকৈ কৈছো যে ধুবুৰীত ৰকিবুল হুছেইন, আপোনাৰ বৰদুত বৰদলৈ, আপোনাৰ দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈক নিষিদ্ধ কৰা হৈছে। গতিকে তেওঁলোকে যেতিয়ালৈকে ক্ষমা নোখোজে সংখ্যালঘু অঞ্চলৰ তেওঁলোকক সোমাবলৈ দিয়া নহয়। সমন্বয়ৰ ক্ষেত্ৰত ধুবুৰী, শিৱসাগৰ, আপোনাৰ শোণিতপুৰ, আপোনাৰ যিমান উজনি, নামনি, বৰাক উপত্যকা সকলোকে মিলাই লৈ যাতে আগবঢ়াই লৈ যাব পাৰো, তাৰ ক্ষেত্ৰত তেখেতে কৈছিলে যে বৰাকক ধুবুৰী, ধুবুৰীক বৰাক বা আপোনাৰ শিৱসাগৰক ধুবুৰী বা বিভিন্ন বৰাক উপত্যকা বিভিন্ন ৰাজ্যৰ যিসমূহ জিলা, সেই জিলাসমূহ একত্ৰিতভাৱে যাতে আগবঢ়াই লৈ গৈ আমি অসমখনৰ উন্নয়ন কৰিব পাৰো, এনে মন্তব্য প্ৰকাশ কৰিছিলে। আৰু মন্তব্যটোত হয়তো আমি মানি লৈছো যে মন্তব্যটোৰ বাক্য উচ্চাৰণত হয়তো কিবা ত্ৰুটি হৈছিলে, যাৰ কাৰণে সাম্প্ৰদায়িক বিজেপি চৰকাৰখনে যেনেধৰণে তুচ্ছ তাচ্ছিল্য কৰিছিলে, ঠিক একে সময়তে কিন্তু সাম্প্ৰদায়িকতাৰ সুযোগ প্ৰদান কৰি বিভিন্ন সময়ত যেনেধৰণে আমাৰ কংগ্ৰেছ দলে আপোনাক তুচ্ছ তাচ্ছিল্য কৰি আহিছিলে, ঠিক একে সময়তে কিন্তু আমাৰ ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াকো তুচ্ছ তাচ্ছিল্য কৰা পৰিলক্ষিত হৈছে। আমাৰ নগাঁৱৰ সাংসদ যিগৰাকী সাংসদে মুছলমানসকলৰ ভোট লৈ মছজিদে মছজিদে ঘূৰি ফুৰি ভোট লৈ যি জয়যুক্ত হৈছে, সেই নেতাগৰাকীয়ে সংখ্যালঘু সমাজৰ বা মুছলমান সমাজৰ এজন প্ৰতিনিধি, সেইগৰাকী ৰেজাউল কৰিম চৰকাৰক কিন্তু চিনি পোৱা নাই বুলি কৈছে। ইয়াক লজ্জাজনক দুৰ্ভাগ্যজনক বিষয় বুলি আমি অভিহিত কৰিছো। আৰু এটা বিষয় যে আমাৰ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াই আপোনাৰ ৰেজাউল কৰিম ডাঙৰীয়াক চিনি নাপায়। ইয়াতকৈ আৰু অপমানসূচক মন্তব্য হবলৈ নাপায়। আমি আগতেও দেখিছো যে আমাৰ যিসকল সংখ্যালঘু নেতা থাকে, যিসকলে আমাৰ বলিষ্ঠ কণ্ঠ হৈ থাকে, তেওঁলোকক কংগ্ৰেছে যোগদান কৰোৱাই তেওঁলোকক মিকুৰীৰ দৰে ব্যৱহাৰ কৰে, তেওঁলোকক আপোনাৰ নিমাতী কইনাৰ দৰে ব্যৱহাৰ কৰিবলৈ তেওঁলোকক প্ৰেছাৰ ক্ৰিয়েট কৰি ৰাখিবলৈ চেষ্টা কৰে, যাৰ কাৰণে আমাৰ সংখ্যালঘু সমাজৰ উন্নয়নৰ পৰা আৰম্ভ কৰি বিভিন্ন সামাজিক কামসমূহত কিন্তু আমি পিছ পৰি থাকিবলগীয়া হৈছে। আৰু এইবেলেও আমাৰ বলিষ্ঠ কণ্ঠ হিচাপে সেইদিনলৈকে আমচুত কাম কৰি অহা ৰেজাউল কৰিম চৰকাৰক তেওঁলোকে বিভিন্ন কথাৰে প্ৰতিশ্ৰুতি দি তেওঁলোকে যেনেধৰণে যোগদান কৰোৱাই তেখেতক আপোনাৰ অপমানসূচক মন্তব্য কৰি বাধ্য কৰালে ক্ষমা খুজুৱাবলৈ, তেখেতক দলত যোগদান কৰাই পেলাই তেখেতক যেনেধৰণে অপমান কৰা হৈছে,
গতিকে আমাৰ কথাটো হৈছে আমি নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে স্পষ্টকৈ কৈছো যে কংগ্ৰেছত আমাৰ সংখ্যালঘু অঞ্চলত বা মুছলিম অঞ্চলত তেখেতসকলক নিষেধাজ্ঞা কৰা হ'ব আৰু নামনি অসম সংখ্যালঘু সংগ্ৰাম পৰিষদে নামনি অসমৰ সংখ্যালঘু অঞ্চলসমূহত এই কংগ্ৰেছক নিষেধাজ্ঞা কৰিবলৈ আমি কণ্ঠাবোধ নকৰো। বিশেষ ধৰণে কেইজনমান নেতা আপোনাৰ বৰদুত বৰদলৈ আৰু আপোনাৰ দেৱব্ৰত শইকীয়াই কিন্তু সংখ্যালঘু অঞ্চলত কলা পতাকা আৰু তেওঁলোকে যদি ভোট বিচাৰি আচলতে সংখ্যালঘু অঞ্চলত আহে বা গৌৰৱ গগৈ ডাঙৰীয়াও যদি আহে তেওঁলোকৰ কথা কিন্তু বিষম হ'ব, কাৰণ আমালোকৰ যিসমূহ অঞ্চলৰ উন্নয়নৰ পৰা আৰম্ভ কৰি সেইসমূহ অঞ্চলত উন্নয়ন কৰা হোৱা নাই। কংগ্ৰেছৰ ভুলৰ কাৰণে আজি আমাৰ সংখ্যালঘু মানুহখিনি উচ্ছেদ হবলগীয়া হ'ল, বিভিন্ন সময়ত কিন্তু জমৰ যন্ত্ৰণাত ভুগিবলগীয়া হ'ল। গতিকে আমাৰ কথা অতি স্পষ্ট, কংগ্ৰেছে যাতে ৰাজহুৱাভাৱে মুছলমান সমাজৰ ওচৰত যাতে ক্ষমা খোজে, নহলে কিন্তু কংগ্ৰেছক নামনি অসমৰ সংখ্যালঘু অঞ্চলসমূহত কিন্তু সোমাবলৈ দিয়া নহব আৰু ৰকিবুল হুছেইন ডাঙৰীয়াকো কিন্তু আমাৰ ধুবুৰীলৈ আহিবলৈ দিয়া নহব। গতিকে আমি স্পষ্টকৈ কৈছো যে ধুবুৰীত ৰকিবুল হুছেইন, আপোনাৰ বৰদুত বৰদলৈ, আপোনাৰ দেৱব্ৰত শইকীয়া আৰু গৌৰৱ গগৈক নিষিদ্ধ কৰা হৈছে। গতিকে তেওঁলোকে যেতিয়ালৈকে ক্ষমা নোখোজে সংখ্যালঘু অঞ্চলৰ তেওঁলোকক সোমাবলৈ দিয়া নহব।